কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গহপুৰ আৰু মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰঙাবাৰীত বিশাল নিৰ্বাচনী সভাত তেজপুৰৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাস আৰু মৰাণ প'ল' ফিল্ডত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ হৈ চলাব প্ৰচাৰ। বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে নিৰ্বাচনী ৰণডংকা বজোৱাৰ পিছত শনিবাৰে প্ৰধানমন্ত্ৰীয়ে চলাব প্ৰচাৰ। দুপৰীয়া 12:30 বজাত গহপুৰত বিশাল নিৰ্বাচনী সভাত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু তাৰ পিছতেই বিয়লি 3:30 বজাত মৰাণত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বিজেপি কৰ্মী তথা প্ৰশাসনে যুদ্ধগতিত চলাইছে প্ৰস্তুতি। মোদীৰ আগমনক লৈ গঢ়ি তোলা হৈছে বা আগমনৰ বাবে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। গহপুৰত আজি সভাস্থলীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত উপস্থিত হ'ব। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাস্থলী পৰ্যবেক্ষণ কৰাৰ পিছত বৃহস্পতিবাৰে মন্ত্ৰী ৰঞ্জিত দত্তইও বুজ লৈছিল পৰিস্থিতিৰ। প্ৰায় 1.5 লাখতকৈ অধিক জনতাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ইয়াত এড্ৰেছ কৰিব। মৰাণত মাজত আমাৰ যিখন সভা হ'ব সেইখন যোৰহাট সমষ্টি আৰু ডিব্ৰুগড় সমষ্টিক সংলগ্ন কৰি আমি এই সভাখন আয়োজন কৰিছোঁ। এখন বৃহৎ ডাঙৰ সভা হ'ব আৰু নৰেন্দ্ৰ মোদীয়ে সদায় কৈ আছিল যে এ ফৰ আছাম, আৰু সেইকাৰণে তেখেতৰ নিৰ্বাচনীৰ যি সভা এই সভা আৰম্ভও কৰিছে অসমৰ উজনি অসমৰ পৰা। অসমৰ ভিতৰত প্ৰথমখন নিৰ্বাচনী সভা সম্বোধন কৰিব আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এইটো গহপুৰ সমষ্টিৰ ৰাইজৰ কাৰণে এটা সৌভাগ্যৰ কথা হৈছে, য'ত আমি কনকলতা বৰুৱা, আমাৰ মুকুন্দ কাকতি, ৰামপতি ৰাজখোৱা এইসকল শ্বহীদে 42ৰ গণ আন্দোলনত প্ৰাণাহুতি দিছিল। আৰু আজি গহপুৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাৰ্য আজি হাতত লৈছে নিৰ্বাচনী সভাত সম্বোধন কৰিবৰ কাৰণে, তাৰ কাৰণে আমি গহপুৰবাসীৰ ৰাইজ লগতে তেজপুৰ সমষ্টিৰ ৰাইজ আজি আমি সৌভাগ্যৱান। 1,75,000 আমাৰ সমাগম ইয়াত ঘটিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰথম নিৰ্বাচনী সভা, সেই নিৰ্বাচনী সভাখনৰ পৰা এটা ৰাইজলৈ মেছেজ যাব গোটেই অসমলৈ আৰু বাকী সমষ্টিবিলাকতো ইয়াৰ প্ৰভাৱ পৰিব। আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 10খনতকৈ অধিক আসন লাভ কৰিব।